এক জটিল বেমাৰত আক্ৰান্ত বেছামাৰীৰ মহিবুৰ ৰহমান। ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে পৰিয়ালৰ লোকে। মানে সারাটা বিদেশ আছি পরে হেনগে হাইরা জ্বর হয়েছে বললে পরে জ্বরের আর বিষের ট্যাবলেট খাইছে খাওয়ার পরে দে এরম হয়েছে পরে মানে কইছে অপারেশন করব মানে 5 লাখ টাকার কথা কইছে আমি চিকিৎসাটা কিবা করবাম আমি রাজ্যের কাছে অনুরোধ চাইতেছি সবাই এক দুইটা ওইরা যাই দে মানে আমি পোলাটার চিকিৎসা করাইতাম। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নোপোৱা। কান্দিছে কেৱল কান্দিছে। বেছামাৰী নিৰ্বাসী চিৰাজুল হকৰ পুত্ৰ মহিবুৰ ৰহমান প্ৰায় 2 বছৰ ধৰি ভুগি আছে এক জটিল ৰোগত। ঠেলা চালক চিৰাজুলে 6জনীয়া পৰিয়ালটোক ভৰণ পোহণ দিয়াৰ লগতে মহিবুৰৰ চিকিৎসা সেৱাৰ নামত হাতত টকা পইচা নোহোৱা হৈছে। যদি মহিবুৰক সহায় কৰিব বিচাৰে তেন্তে ফোনপে 6002357544 নম্বৰ নাইবা স্ক্ৰীনত দিয়া এই QR কোডটোত আৰ্থিকভাৱে সহায় কৰিব পাৰে। কিয়নো জটিল বেমাৰত আক্ৰান্ত মহিবুৰ ৰহমানৰ চিকিৎসাৰ বাবে প্ৰয়োজন 4 পৰা 5 লাখ টকা। মানে এই পৰিয়াল যিজন ল'ৰা মুছাব্বিৰ মহিবুৰ ৰহমান, বাপেকৰ নাম সিৰাজুল ইছলাম, নগাঁও ঢিং বেছামাৰী ঘৰ, বেছামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ড। তেখেত তাৰমানে ইমান দুখীয়া ক'বই নালাগে আৰু সীমাৰেখাৰ তলত আৰু তেখেতৰ তাৰমানে বাপেকে ঠেলা চলাই খায়, মাকে তাৰমানে ঘৰে ঘৰে কাম কৰি খায়। যদি এদিন কামত নাযায় তেখেতে তাৰমানে চোলাহি নজ্বলে এনেকুৱা অৱস্থা। আৰু তেখেত তাৰমানে বিদেশত আছিল, লিখা পঢ়া কৰিছিল, লিখা পঢ়া কৰি তাৰমানে মাজত এৰি যেতিয়া বেমাৰ হৈছে তেতিয়া লিখা পঢ়া এৰি দিছিল। 18 বছৰীয়া যুৱক তেখেত তাৰমানে বিৰাট দুৰাৰোগ্য ৰোগত আক্ৰান্ত আজি 2 বছৰ হৈছে। তাৰমানে হেৰি কৰাত বেমাৰ হোৱাত হস্পিটেলত লৈ গৈছে, হস্পিটেলত ডাক্তৰে হেৰি কৰি এই কৰিব দিছিল, আল্ট্ৰাচাউণ্ড কৰিব দিছে আৰু কিবা কৰি দিছে। যিখিনি পইচা আছিল 10-15 হাজাৰ টকা আছিল হাতত, এই টকাখিনি তাৰমানে তেওঁলোকে একদম খৰচ কৰি শেষ কৰি পেলাইছে। এতিয়া একদম ইমান বিলয় হৈছে, এতিয়া দিনত এসাঁজ খালে আৰু এসাঁজ খাব নোৱাৰে। গতিকে এই পৰিয়ালক যদি আমি দল সংগঠনবোৰে অলপ সহায়ৰ হাত আগবঢ়াওঁ ভাবিম আখেৰাতাৰ দিন নেক হাচিল কৰিব পাৰিব, আল্লাই দিব পাৰে। ডক্টৰে কৈছে যে অপাৰেশ্যন কৰিব লাগিব। ৰোগীজনক চাই তাৰমানে তেওঁলোকে হাত দিয়া নাই আৰু তেওঁলোকক তাৰমানে পিছত প্ৰাইভেটত লৈ গৈছে। 5 লাখ টকা যোগাৰ কৰক, 5 লাখ টকামান লাগিব ইয়াৰ ভিতৰত অপাৰেশ্যন ভিতৰত তাৰমানে হেৰি কঁকালৰ তাৰমানে তলৰ ফালে ঘাঁ হৈ গৈছে। ঘাঁ হোৱাত ভিতৰত তাৰমানে চব জ্বলি গৈছে। শুনিছোঁ হাওঁফাওঁতে বোলে অলপ ঘাঁ নিচিনা হৈছে, এইটো অপাৰেশ্যন কৰিব লাগিব।